বন্ধুৰ বিশ্বাসঘাতকতাত জীৱন সলনি হোৱা এজন যুৱকৰ কাহিনী। অসমৰ এখন সৰু গাঁৱত ৰাহুল নামৰ এজন সাধাৰণ যুৱক বাস কৰিছিল। সি খুবেই সৎ, পৰিশ্ৰমী আৰু দয়ালু আছিল। গাঁৱৰ সকলো মানুহে তাক ভাল পাইছিল। ৰাহুলৰ এজন অতি ঘনিষ্ঠ বন্ধু আছিল অমিত। দুয়ো শৈশৱৰ পৰা একেলগে ডাঙৰ হৈছিল। ৰাহুলে অমিতক নিজৰ ভাইৰ দৰে বিশ্বাস কৰিছিল। দুয়ো একেলগে ডাঙৰ ডাঙৰ সপোন দেখিছিল। এদিন তেওঁলোকে সিদ্ধান্ত ল'লে যে গাঁৱৰ পৰা চহৰলৈ গৈ এটা ব্যৱসায় আৰম্ভ কৰিব। ৰাহুলে নিজৰ মাকৰ গহনা বিক্ৰী কৰি কিছু টকা যোগাৰ কৰিলে। অমিতেও ক'লে যে সিও কিছু টকা লগাব। দুয়ো মিলি এখন মোবাইল দোকান খুলিলে। প্ৰথমতে ব্যৱসায় খুব ভাল চলিছিল। দোকানখনৰ লাভ বাঢ়ি গৈছিল। ৰাহুলে দিন ৰাতি কষ্ট কৰিছিল, কিন্তু ধীৰে ধীৰে অমিত সলনি হ'বলৈ ধৰিলে। সি লুকাই লুকাই দোকানৰ টকা নিজৰ কামত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। ৰাহুলে একো নাজানিলে, কাৰণ সি নিজৰ বন্ধুক অন্ধবিশ্বাস কৰিছিল। এদিন দোকানৰ মালিক ভাড়া বিচাৰি আহিল, কিন্তু দোকানৰ একাউণ্টত এটকাও নাছিল। ৰাহুল আচৰিত হৈ গ'ল। সি অমিতক সুধিলে, টকাবোৰ ক'ত গ'ল? অমিতে মিছা ক'লে, ব্যৱসায়ত লোকচান হৈছে। কিন্তু কেইদিনমান পিছত ৰাহুলে জানিব পাৰিলে যে অমিতে দোকানখনৰ সকলো টকা লৈ আন ঠাইত নতুন ব্যৱসায় আৰম্ভ কৰিছে। এই কথা শুনি ৰাহুলৰ হৃদয় ভাঙি গ'ল। সি ভাবিবই নোৱাৰিলে যে যাক সি নিজৰ ভাই বুলি মানিছিল, সেইজনে তাক এনেকুৱা বিশ্বাসঘাতকতা কৰিব। ৰাহুলৰ সম্পূৰ্ণ ভাঙি গ'ল। দোকান বন্ধ হৈ গ'ল। ঋণদাতাসকলে টকা বিচাৰি ঘৰলৈ আহিবলৈ ধৰিলে। গাঁৱৰ মানুহেও নানা কথা ক'বলৈ ধৰিলে। মাক অসুস্থ হৈ পৰিল। ৰাহুল বহু ৰাতি কান্দি কান্দি পাৰ কৰিলে। এদিন ৰাতি সি নদীৰ পাৰত বহি আছিল। সি ভাবিছিল, মোৰ জীৱন এতিয়া শেষ। ঠিক সেই সময়ত এজন বৃদ্ধ মানুহ তাত আহিল। বৃদ্ধ মানুহজনে সুধিলে, বাবা, কিয় ইমান দুখী? ৰাহুলে সকলো কথা খুলি ক'লে। বৃদ্ধজনে মৃদু হাঁহি মাৰি ক'লে, জীৱনত কেতিয়াও নিজৰ মানুহে বিশ্বাসঘাতকতা কৰে। কিন্তু মনত ৰাখিবা, মানুহৰ বিশ্বাসঘাতকতাই তোমাৰ জীৱনৰ শেষ নকৰে। যদি তুমি নিজে হাৰ নামানা। সেই কথাবোৰ ৰাহুলৰ মনত নতুন সাহস জগাই তুলিলে। পিছদিনাৰ পৰা সি পুনৰ কাম আৰম্ভ কৰিলে। এইবাৰ সি অকলে এটা সৰু চাহৰ দোকান খুলিলে। সি ইমান আন্তৰিকতাৰে কাম কৰিছিল যে ধীৰে ধীৰে দোকানখন খুব জনপ্ৰিয় হৈ উঠিল। মানুহে তাৰ সততা আৰু পৰিশ্ৰমৰ মূল্য দিবলৈ আৰম্ভ কৰিলে। 5 বছৰৰ পিছত ৰাহুল গাঁৱৰ এজন সফল ব্যৱসায়ী হৈ উঠিল। তাৰ এখন ডাঙৰ ৰেষ্টুৰেণ্ট হ'ল। গাঁৱৰ বহু যুৱকক সি চাকৰি দিলে। এদিন হঠাৎ অমিত তাৰ ওচৰলৈ আহিল। তাৰ অৱস্থা খুব বেয়া আছিল। নতুন ব্যৱসায়ত লোকচান খাই সি সকলো হেৰুৱাই পেলাইছিল। চকুত চকুপানী লৈ সি ক'লে, ৰাহুল, মোক মাফ কৰি দে। মই টকাৰ লোভত বন্ধুত্বক বিক্ৰী কৰিছিলোঁ। ৰাহুল কিছু সময় নীৰৱে থাকিল। তাৰ পিছত সি ক'লে, তই মোক কষ্ট দিছিলি, কিন্তু তোৰ বিশ্বাসঘাতকতাই মোক শক্তিশালী মানুহ বনাইছে। মই তোক মাফ কৰিলোঁ। অমিতে কান্দিবলৈ ধৰিলে। সেইদিনা ৰাহুলে এটা ডাঙৰ শিক্ষা পালে। জীৱনত সকলো হেৰুৱালেও নিজকে কেতিয়াও হেৰুৱাব নালাগে, কাৰণ অন্ধকাৰৰ পিছতে